কিছুমান কাপোৰ যেতিয়া ভাল লাগে যিমান পুৰণি হ'লেও পিন্ধুৱে লাগি থাকে। এইটো আমাৰ চিয়াটো পিন্ধি থকা যে টক টক কৰে ৰঙা চোলাটো, এইটো চোলা 6ত নে 7তে হেৰি কৰা আছিল, চিলোৱা আছিল। এতিয়া এই চোলাটো বোলে তাই মায়ে ছিঙিব পৰা নাই, এতিয়া আকৌ কৈছে মাটো গাত নহয়, এইখিনি একেবাৰে হেৰি কৰি পেলাই খুলি পেলাই এইখিনি কিবা ওপৰত পিন্ধাকে ৰাতি পিন্ধাকে হ'লে মোক চিলাই দিছোঁ বুলি ক'লা। এতিয়া কাপোৰটো বোলে একেবাৰে ধুনীয়া, সেইকাৰণে তাই এতিয়া কৈছে মানে মোৰ পেলাই দিবাও বেয়া লাগে চোলাটো, গাতো নহয় সেনেকৈ কওঁতে পাই পেলাই ময়ো ভাবিছোঁ হয়তো নাই একেবাৰে ধুনীয়া হৈ আছে কাপোৰটো, ৰচো বাৰু কিবা এটা চিলৰ বুলি পেলাই আকৌ এনেকৈ কাটি কুটি পেলাই কিবা এনেকৈ চিলাই দিব খুজিছোঁ। তাৰপিছত ধৰি এনেকৈ ওপৰৰখিনি দুডাল লেচ বনাই পেলাই সেনেকৈ দিছোঁ, আৰু তলৰ যিখিনি আছিল সেইখিনি দি এই হেৰি চোলাটোৰ হেৰিখিনি কৰিছোঁ, কৰি পেলাই ওপৰৰ খণ্ডৰ পৰা কাটি পেলাই লেচকেইডাল বনাইছোঁ, বনাই পেলাই অলপমান কুচ কৰি দিছোঁ, কুচ দি পেলাই বহল হ'বৰ কাৰণে কুচখিনি কৰি দিছোঁ, মানে একেবাৰে কমফৰ্টেবল লাগবৰ কাৰণে হলদৌ গৰম আহিছে নহয়, ৰাতি ঘুমন্তে হলদৌকে পিন্ধি থাকিব ভাল হ'ব, সেইকাৰণে সেনেকৈ চিলাই দিলোঁ। তাৰপিছত এতিয়া সেয়া চাইছোঁ ওপৰৰ খণ্ডটো এইখিনি কৰিলোঁ, এতিয়া এই পিছৰ খণ্ডটো লগাব আছে, এইটো আগৰ খণ্ড, পিছৰ খণ্ডটো লগোৱাৰ পিছত এতিয়া সেইটো চোলাটোকে মোৰে পিন্ধো লাগছে, এতিয়া আকৌ ক'ত পিন্ধাই দিব তাই কৈছে এইটো তোক নেৰো ময়ে পিন্ধিব লাগিব এইটো বুলি কৈছে। তাৰপৰা আকৌ দিলোঁ তাইকে, তাৰপৰা এইটো চোলাটো কেনেকুৱা আহিছিলে কমেণ্ট কৰি জনাব, পিছকে পিন্ধালে বৰ ধুনীয়া হ'ব, একে কুচখিনি দেখাটো ভাল দেখা হ'ল, বুকৰ এইখিনি বৰ ধুনীয়া লগা হ'ল, আকৌ তলৰখিনি হলদৌ হ'ল, আৰু তাই বোলে পিন্ধি বৰ ভাল পাইছে, কমফৰ্টেবল পাইছে, একে বহুত ধুনীয়া লগাইছে। এইটো কাপোৰটো এনেকুৱা কটন কাপোৰ আছিল, এই 6-7 বছৰ পিন্ধিলা, তাৰপিছতো কাপোৰটো একো হোৱা নাই, এনেকৈ ঠান কাপোৰ আনি মোৰ ফ্ৰকগিলা চিলাওঁ, আৰু কাৰোবাক লাগিলে আহিলে এনেকুৱাকৈ চিলাই দিব লাগিলে। সৰুৰ পৰা চিলোৱা কাপোৰ পিন্ধোতে এতিয়া চিলোৱা কাপোৰবিলাকে তাই বহুত ভাল পালে।